তো আজি আমি আলোচনা কৰিম ক্লাস 10 এর পুনরালোচনার পড়া এক্সারসাইজ আর অন কোশ্চেন নম্বর 3 ইয়ার আগত আমি কোশ্চেন নম্বর 1 আর 2 সলভ কৰিছো যদি কোনো পাইছো না এই ভিডিও ডেসক্রিপশনত লিংক দিয়া থাকিব তোমালোকে তাৰ পৰা চাই লবা লগতে এই ভিডিওৰ শেষত ইন স্ক্রিনটো লগোৱা থাকিব তাৰ পৰা হেতু ভিডিও চাব পাৰিবা তো সো কোশ্চেনটো আমাক কি দিছে এবাৰ চাই লও আমি ইয়াতে আমাক দিছে কি খালি ঠাই পূৰ কৰিব দিছে আৰু অপচন আমাক দিয়া আছে কন্ডিশনটো দিয়া আছে কেনেকুৱা টাইপৰ বৃত্তৰ কালি কি হয় আমি জানো পাই আর স্কয়ার এ মানে কি হয় বৃত্তর কালি এরিয়া যদি এরিয়া বাড়ে তেন্তে ব্যাসার্ধ আর মানে কি হয় ব্যাসার্ধটো কেনেকুৱা হবে এটা আমি চাব লাগে তো মই এটা সৰু করে এটা বৃত্ত প্রথম অবস্থাত ড্র কৰিলো সাপোজ ইয়াৰ পৰা এইখিনি তোমাৰ কি আছে রেডিয়াসটো আমাক দিয়া আছে কালি আমাৰ এইখিনি ভিতৰৰ খিনি যদি কি কৰা হয় কালিটো বঢ়াই দিয়া হয় তো কালি বঢ়াই দিয়া মানে কি চিত্ৰটো অলপ ডাঙৰ কৰি আঁকি দিয়া কালিটো বাঢ়ি গল তেনেহলে বৃত্তৰ ব্যাসাৰ্ধটো কি হ'ব লগে লগে বাঢ়িব তো ইয়াতে আমি লিখিম কি যদি এরিয়া বাড়ে তেন্তে ব্যাসার্ধ তোমার কি হবো বাড়িব হয়ে গেল নেক্সট আকো সেম কোশ্চেনে দিছে যদি আর কমে তেন্তে এরিয়া কি হবো ব্যাসার্ধ যদি তুমি কমাই দিয়া এরিয়াটো তোমার কি হবো কমি আহিব গতিকে ইয়াতে কি হবো এরিয়াটো কমিব তার মানে কোশ্চেন নম্বর 2 চোৱা এখন গাড়ীৰ ভ্ৰমণৰ সময় দি আছে টি বুলি দিছে টাইম সময়টো ডিসটেন্স আমাক দি আছে ডি বুলি তো এই তালিকাটোৰ পৰা আমি কি কৰিব লাগে খালি ঠাইবিলাক আমি পূৰ কৰিব লাগে সো ইয়াতে নম্বৰ বিলাক কেনেকৈ সজাই লিখিছে এইটো বস্তু আমি চাব লাগিব ইয়াতে ওপৰৰ গোটেই কেইটামান টাইম হ'ব আৰু তলতটো কি হ'ব দূৰত্ব হ'ব 1 দি আছে 2 দি আছে 3 দি আছে 4 দি আছে 5 দি আছে 6 দি আছে ইয়াতে কিমান হ'ব একচুয়ালি যদি আমি কাউন্টিং কৰি চাও তথাপি আমি দেখা পাইছো ইয়াতে 7 হ'ব ইয়াতে 8 হ'ব ইয়াতে 9 হ'ব কাৰণ অন অন কৰি বাঢ়ি গৈ আছে এইটো আমি ভাবিব পাৰো নাইবা আমি এনেকুৱা ভাবিব পাৰো অনৰ লগত 1 ইনটু কৰি 1 পাইছে আকৌ 2 কি কৰিছে অনৰ লগত ইনটু কৰি 2 পাইছে ইয়াতে লিখিছে আকৌ 3 কি কৰিছে অনৰ লগত ইনটু কৰি ইয়াতে বহাইছে 4 অনৰ লগত ইনটু কৰি ইয়াতে বহাইছে আগবাঢ়ি গৈ থাকিব নাম্বাৰ আমি লৈ থাকিম আৰু পূৰণ কৰি যাই থাকিম কাৰ লগত পূৰণ কৰিম কেৱল অনৰ লগত ডি নম্বৰত যদি আমি চাও মানে ডিসটেন্সত যদি আমি চাও আমি দেখা পাই আছো কি 4 ৰ পিছত 8 আহি আছে তাৰ পিছত 12 তাৰ পিছত 16 এনেকৈ আগবাঢ়ি গৈ আছে তো এইটো একচুয়ালি কেনেকৈ পাইছে চোৱা ইয়াতে কৰিছে কি এই 4 ৰ লগত 1 ইনটু কৰিছে 4 ইনটু 1 মানে 4 পাইছে আকৌ 4 ৰ লগত এই 2 ইনটু কৰি তোমাৰ কিমান পাইছে 8 পাইছে আকৌ 4 ৰ লগত 3 ইনটু কৰি 12 পাইছে এনেকৈ আগবাঢ়ি গৈয়ে থাকিব নিশ্চয় তালিকাটো ধৰিব পাৰিছে এতিয়া সো আমি অপচন বিলাক কৰিম আৰু ইয়াতে চোৱা তালিকাটোত কি হৈছে টাইমৰ জন্তু ক্ষেত্ৰ আছে আৰু জন্তু ডিসটেন্সৰ তালিকাটো আছে দুয়োটাৰ মান কি হৈ আছে আগবাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ আছে যদি কি হয় তালিকাটোৰ দুয়োফালে মানবিলাক যদি আমাৰ বাঢ়ি যায় তেনেহলে তেনেকুৱা তালিকাক আমি কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাত বুলি কোৱা হয় তো ইয়াতে চোৱা অপচন এ দি আছে টি আৰু ডি এ টি জন্তু তালিকা আছে আৰু ডি ৰ জন্তু তালিকা আছে এইটো ড্যাশ ভাবে বিচৰণ কৰে কিভাবে বিচৰণ কৰে প্ৰত্যক্ষভাৱে আৰু লগতে যদি কি হয় ওপৰটো যদি কেৱল বাঢ়ি যায় আৰু তলটো যদি মানবিলাক কমি আহে তেনেহলে তাক কি বুলি কোৱা হয় ব্যস্তানুপাতিক বুলি কোৱা হয় তো এইটো প্ৰত্যক্ষ হ'ব যদি দুয়োটাৰ মান বাঢ়ি যায় তেনেহলে প্ৰত্যক্ষ হ'ব অপচন বি চোৱা টি যদি আমাৰ 6 হয় তেনেহলে ডি ৰ মানটো কিমান হ'ব টি যদি 6 হয় তেনেহলে ডি ৰ মান কি হ'ব চোৱা আমি কি কাম কৰিব লাগিব ডি আমাক কিমান প্ৰথম অৱস্থাত কিমান আছিল 4 তো 4 ৰ লগত আমি কি কৰিব লাগিব 6 টো ইনটু কৰি দে 4 ইনটু 6 কৰিলে আমি কিমান পাম 24 এ পাম চোৱা ইয়াতে গোটেইখিনি পূৰণ কৰি গৈছে 4 ইনটু 5 কৰিছে 20 পাইছে তো 4 ইনটু 6 কৰিলে কিমান পাব 24 ঠিক আছে নেক্সট চোৱা সি নম্বৰটো চোৱা ডি যদি তোমাৰ 28 হয় মানে ডি যদি আমাৰ 28 হয় তেনেহলে টি টো আমাৰ কিমান হ'ব চোৱা তো 4 ৰ লগত কিমান ইনটু কৰিলে আমি 28 পাও 7 গতিকে টি ৰ মানটো কিমান হ'ব 7 তো ইয়াতে টি ইকুয়াল কিমান হ'ব 7 আহি যাব ডি ইকুয়াল যদি 36 হয় মানে এই ডি টো যদি তোমাৰ 36 হয় তেনেহলে টি ৰ মানটো একচুয়ালি কিমান হ'ব সো আমি চাব লাগিব কি 4 ৰ লগত কিমান ইনটু কৰিলে একচুয়ালি 36 হয় 9 গতিকে টি ৰ মানটো কিমান হ'ব 9 হ'ব তো এইখিনি আমাক দিয়া আছিল বাকি এই দুয়োটা তুমি নিজে উলাই লব পাৰা ইয়াতে কিমান হ'ব 8 আৰু 4 ৰ লগত 8 ইনটু কৰি দিয়া কিমান হ'ব 32 তো নিশ্চয় বুজি পাইছা তোমালোকে এইখিনি স্ক্রিনশট মাৰি লবা লগতে নোট ডাউন কৰি যাবা আমি নেক্সট কোশ্চেনটো ডিসকাস কৰো এতিয়া 4 নম্বৰ কোশ্চেনটো আমি এবাৰ চাও কেনেকুৱা যদি p proportional to q আৰু p equal 6 হলে q equal 30 এতিয়া p equal যদি 2 হয় তেন্তে q এর মান কি হ'ব এতিয়া চোৱা p proportional to কি দিয়া আছে q তার মানে যদি p এর মান বাড়ে তেনেহলে q এর মানটো কি হ'ব বাঢ়িব আকৌ যদি p এর মানটো কমে তেনেহলে কি হ'ব q এর মানটো কমি যাব এতিয়া চোৱা p আমাক কিমান দি আছে 6 দি আছে আকৌ q আমাক কিমান দি আছে 30 দি আছে
নেক্সট আকৌ কি কৰিছে পিৰ মানটো কমাই দিছে চোৱা ইয়াতে পিৰ মান 6 আছিল ইয়াতে কি কৰিছে পিৰ মানটো 2 দিয়া হৈছে তেন্তে আমাৰ কিউৰ মান কি হ'ব সেইটো আমি উলাই দিব লাগে তো আমি চাম কি একচুয়ালি 2 আমি কেনেকৈ পালো এটা অৱস্থাত আমাক দিয়া আছিল কি মই ইয়াতে সাইডতে কৰি আছো p ইকুয়াল প্ৰথম অৱস্থাত 6 আছিল q ইকুয়াল আমাৰ 30 আছিল নেক্সট আকৌ কি কৰিছে p ৰ মানটো কমাই দিছে 2 আহিছে এতিয়া q ৰ মানটো কিমান হ'ব এটা আমি উলাই দিব লাগে এই ক্ষেত্ৰত আমি কি কাম কৰিম আগত জনটো p ৰ মান আমাক দিয়া আছিল 6 দিয়া আছিল তো 6 ক আমি কিমানৰে হৰণ কৰিলে আমি 2 পাম মান সেইটো আমি চাব লাগিব তো আমি কি জানো যে যদি 6 ক যদি আমি কি কৰো 2 ৰে 3 ৰে যদি আমি হৰণ কৰো তেনহলে কি হ'ব 3 6 ৰ ভিতৰত দুইবাৰ যাব এতিয়া চোৱা এইটোৱে p ৰ মান হিচাপতে লিখি দিছে তাৰ মানে 6 ক কি কৰিছে 3 দি ডিভাইড কৰিছে গতিকে আমি কি কাম কৰিম q কো আমি কি কৰিম 3 দি ডিভাইড কৰি দিম গতিকে q প্ৰথম অৱস্থাত মানটো কিমান আছিল 30 তো 30 যদি আমি কি কৰো 3 দি ডিভাইড কৰি দিও তেনহলে কেইবাৰ যাব 10 বাৰ যাব তাৰ মানে যদি p ৰ মানটো 2 হয় আগত 6 আছিল কমি গল মানটো তেনহলে q ৰ মানটো কমি যাব তেতিয়াহলে q ৰ মানটো কিমান হ'ব 10 হ'ব গতিকে অপচন কত আছে আমাৰ 10 সি গতিকে সি নম্বৰটো আমাৰ কাৰণে কি হ'ব শুদ্ধ হ'ব চাবা ভালদৰে বুজি লবা p প্ৰপোৰ্শনাল টু q দি আছে মানে p যদি বাঢ়ে q ৰ মানটো বাঢ়িব প্ৰথম অৱস্থাত দুয়োটাৰে মান আমাক ডাঙৰ দিয়া আছিল পিছতে চোৱা p ৰ মানটো কমাই দিছে কিমান হিচাপত কমাই দিছে একচুয়ালি জনটো p ৰ মান আছিল আগত সেইটো 3 ৰে ডিভাইড কৰি p ৰ মানটো নেক্সট টাইমত আমাক দিছে সেই কাৰণে আমি কি কৰিছো জনটো q ৰ মান আছিল তাকো আমি কি কৰিছো 3 দি ডিভাইড কৰিছো জনটো মান আহিব সেইটো আমাৰ কি হ'ব ফাইনাল আনসাৰ হ'ব গতিকে 10 আহিছে সি অপচনটা আমাৰ কাৰণে শুদ্ধ হয় 5 নম্বৰত কৈছে কি তলৰ তালিকাখনৰ খালি ঠাইত y ৰ মানটো আমি উলাই দিব লাগে তালিকাটো এবাৰ আমি চাই লও x আৰু y দিয়া আছে ইয়াতে চোৱা x ৰ মানটো ইফালে বাঢ়ি গৈ আছে আকৌ y ৰ মানটো তলফালে কি হৈ আছে কমি গৈ আছে তো এইটোকে কোৱা হয় ব্যস্তানুপাতিক এতিয়া চোৱা জোনবিলাক সংখ্যা আমাক দিয়া আছে এটো কেনেকৈ পাইছে চোৱা অনৰ লগত 1 ইনটু কৰি তো 1 পাইছে ইয়াতে বহাইছে আকৌ 2 টো কেনেকৈ পাইছে 2 ৰ লগত আকৌ 1 ইনটু কৰিছে 2 পাইছে 4 টো কেনেকৈ পাইছে 2 ৰ লগত 2 ইনটু কৰি 4 পাইছে আকৌ 8 টো কেনেকৈ পাইছে 4 ৰ লগত 2 ইনটু কৰি 8 পাইছে তো তলত কেনেকৈ হৈছে চোৱা প্ৰথম অৱস্থাত কিমান আহিছে 32 তাৰ পিছতে কিমান আহিছে 16 আহিছে কোৰ পৰা আহিছে চোৱা 2 ৰে কি কৰিছে 32 তুমি যদি হৰণ কৰি দিয়া 16 পাবা এই কাৰণে ইয়াতে কিমান লিখিছে 16 ইয়াৰ পিছত চোৱা ইয়াতে কিমান আছে 8 আহিছে গতিকে 4 দি কি কৰিছে 32 হৰণ কৰিছে তো 4 দি যদি তুমি 32 হৰণ কৰা কিমান বাৰ যাব 8 বাৰ গতিকে 4 ৰ তলত আহিছে কিমান 8 আহিছে এইবাৰ 8 ৰ তলত কিমান হ'ব তেনহলে আমি কি কাম কৰিব লাগিব 8 দি 32 যদি আমি হৰণ কৰি দিও তেনহলে কিমান পাম আমি 4 পাম গতিকে অপচন আমাৰ কি হ'ব y ৰ মান ওলাব গৈছে গতিকে y ৰ মানটো আমি কিমান পালো 4 গতিকে অপচন সি এইটোতে আমাৰ অপচন সি কি হ'ব শুদ্ধ আনসাৰ হ'ব তো এইটোই আছিল আমাৰ r1 কমপ্লিট হৈ গল নেক্সট ভিডিওত আমি r2 যাম গতিকে তোমালোকে স্ক্ৰিনশট মাৰি লবা